তো হে গাইছি বিএস ব্লগ এন্ড পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটি অন্য এটা ভিডিঅ' লৈ। তো আপোনালোকে যদিহে ছেকেণ্ড হেণ্ড বাইক এখন ল'ম বুলি ভাবি আছে মংগলদৈ এলেকাত তেতিয়াহ'লে সঠিক ভিডিঅ' লৈ আহিছে। তো আজি আহিছো বাজাজ টু হুইলাৰ আৰু এই ডিলাৰৰ বাইক পাইছে প্ৰায় 350 মান আৰু এই সকলোবিলাক বাইকতে আপোনালোকে ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্সৰ কাৰণে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। প্ৰায় 20-30 হাজাৰ মান টকা দিলে আপোনালোকে স্কুটি বা বাইক লৈ যাব পাৰিব। আৰু দাদা আহি আছে, দাদাৰ লগত কথা পাতিম আৰু সকলোবিলাক জনাম কিমানখিনি চলিছে বাইকত, কিমানখিনি প্ৰাইজত আহিব আৰু বিশেষকৈ নিউ ইয়েৰ হিচাপে আৰু বিহু উপলক্ষে ধুনীয়া অফাৰ আছে তাকো জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটোত আহি আছে তো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। যদি স্কিপ কৰে তেতিয়াহ'লে আপোনালোকে ডিলাৰৰ এড্ৰেছটো নাপাব। যোৱাবাৰ মানে ভিডিঅ' এটা বনাই গৈছিলো নৱেম্বৰ মানত, কেনেকুৱা ৰেছপন্স পাইছে? ভাল ৰেছপন্স পাইছে। গাড়ী চাড়ী বিক্ৰী কৰিছে? গাড়ী বিকিছে। আৰু বৰ্তমান নিউ ইয়েৰ আহি গ'ল মানে আৰু বিহু আহি গ'ল, আপোনালোকে কিবা অফাৰ ৰাখিছে নেকি? অফাৰ ৰাখিছো। হয়, আপোনাৰ যদি ভিডিঅ' চাই আহে নিউ ইয়েৰ বুলি তেতিয়াহ'লে আমি পাৰ গাড়ীত আপোনাৰ ভিডিঅ' চাই আহিলে 3000 এটা আমি ডিছকাউণ্ট। ওকে, মানে পাৰ গাড়ীত 3000 এটা ডিছকাউণ্ট দিব আৰু কিবা হেলমেট পেট্ৰল কিবা পেট্ৰলটো আমি ফ্ৰী দিওঁৱে। হয় হয়, আপোনালোকে 3 লিটাৰ পেট্ৰলো পাই যাব মানে ইয়াৰ পৰা যদি বৰ্তমান গাড়ী ক্ৰয় কৰে। আৰু আজি পাই কিমান মান খিনি গাড়ী আছে আপোনাৰ ডিলাৰত? আছে 250-300 গাড়ী হৈ যাব। স্কুটিৰ কাৰণে প্ৰব্লেম নাই? স্কুটিৰ কাৰণে ৰিফাইনেন্স অল এভেইলেবল? ৰিফাইনেন্স ফেচিলিটি আছে। ওকে, মানে ৰিফাইনেন্সৰ কাৰণে কোনো প্ৰব্লেম আপোনালোকে খাব নালাগে। আপোনালোক আমি বহুত দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আজি কোন ফালৰ পৰা ষ্টাৰ্ট কৰিম? আজি একদম নতুন বুলেট 2023 এইটোৰ পৰা ষ্টাৰ্ট কৰা। বহুত ভাল কণ্ডিশ্যনত আছে গাড়ীৰ। আপোনাৰ অন ৰোড প্ৰাইচ আহিব এখন আপোনাৰ 1,40,000। ওকে, 1,40,000 যদি ৰিফাইনেন্স কৰা হয়, ৰিফাইনেন্স কৰিলে আপুনি 45-50 ভিতৰত দাম পেমেণ্ট কৰিব। 45-50 ভিতৰত এখন মানে ওলাই যাব। একদম কালাৰ চালাৰ ধুনীয়া আছে, একদম সুন্দৰ হয়। তো নেক্সট এখন হৈছে আপাচি আৰু এইটো নম্বৰ কল কৰিলে আপোনাক পাই যাব ন? পাই যাব। ওকে, আপাচি 160 নেকি? 160 কিমান মান চনৰ হ'ব? এখন আপোনাৰ 2021 গাড়ী হয়। ৰানিং কিমান মান হৈছে? ৰানিং হৈছে মাত্ৰ 21,000। হয়, এখনৰ প্ৰাইস আহিব আপোনাৰ 59,000। ওকে, 59,000ত এওঁলোকে এখন দি আছে। জল্দি আহক আৰু যদি মোৰ ভিডিঅ' চাই 3000 টকা ডিছকাউণ্ট আছে পাই যাব। সেইটো আপোনালোকে ডাইৰেক্ট মানে পাই যাব। ৰিফাইনেন্স কৰিলে আপোনাক 25-30 মান দিলে ওলাই যাব ন? ওলাই যাব। ওকে ওকে, নেক্সট চাইছো চাব পাৰে টিভিএছৰ এন্ট্ৰক। কিমান মান চন হ'ব এইটো? এখন 2020 গাড়ী হয়। হয়, এখন আহিব আপোনাৰ 47,000। 47,000। ওকে, 47,000ত ওলাই যাব। ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। 20,000 ডাউন পেমেণ্ট দিলে ওলাই যাব। অনলি 20,000? অনলি 20,000। তো নেক্সট এখন এফজেড। এখন এফজেড 2021 হয়। এখন দাম আহিব আপোনাৰ 65,000। অনলি 65,000ত এখন পাই আছে। ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। আৰু দাদা আজি এখন বোলে কম দামত এখন গাড়ী দি আছে? একদম কম দামত এখন গাড়ী দি আছে, ইয়ামাহা এজেড 2012 চনৰ গাড়ী। আপুনি দাম পাব মাত্ৰ 14,000 টকা দিলে হয়। এখন গ্ৰামাৰ আপোনাৰ আহিব 35,000। NS 200 এখনো BS4 হয়। এখন আহিব আপোনাৰ 57,000। এখন ডিউক 200 হয়। এখন বহুত ডিমাণ্ডেবল গাড়ী, 2021 চনৰ গাড়ী। এখন আমি আপোনাৰ লাষ্ট প্ৰাইচ ৰাখিছো 1,20,000। এখন চলিছে আপোনাৰ মাত্ৰ 22,000। ওকে, 22,000 চলিছে, 1,20,000। হয়, এখন ৰিফাইনেন্সত আপোনাৰ 40,000 ডাউন পেমেণ্টত ওলাই যাব। ওলাই যাব 40,000 ডাউন পেমেণ্টত ওলাই যাব। তো নেক্সট এখন স্কুটি নেকি? হয়, এখন এক্টিভা আপোনাৰ 4G হয়। 2020 লাষ্টৰ গাড়ী হয়। 44,000। এখন 220 আপোনাৰ 2022 হয়। এইখনৰ প্ৰাইচ ৰাখিছো আমি 85,000। এইখন চলি 200 NS হয়। এখন 2022 গাড়ী হয়। এইখনৰ একদম লাষ্ট প্ৰাইচ ৰাখিছো আপোনাৰ 80,000। এইখন 2022 হয়। 1,35,000 প্ৰাইচ ৰাখিছো। 14,000 ৰানিং আছে গাড়ী। এখন RS 200 হয়। 2000 এইখন আপোনাৰ 1,15,000। এইখন আহিব আপোনাৰ 1,30,000। আহি যাব 40,000। MT-15 হয় এখন। এখন 2022 গাড়ী হয়। এইখনৰ প্ৰাইচ ৰাখিছো আমি 1,40,000। এণ্টক এখন 2022 হয়। একদম বহুত ভাল কণ্ডিশ্যনত আছে। এইখনৰ লাষ্ট প্ৰাইচ আহিব আপোনাৰ 55,000। এখন এণ্টক আহিব আপোনাৰ 2021 হয়, লাষ্টৰ হয়। এইখন আহিব আপোনাৰ 55,000। আপোনাৰ এক্টিভা 4G হয়, এক্টিভা 5G। এইখন 2020 হয়। এইখনৰ প্ৰাইচ ৰাখিছো 48,000। এখন BS4 গ্লেমাৰ হয়, 2019 হয়। এইখনৰ প্ৰাইচ ৰাখিছো আমি 50,000। এইখন যাৱা হয়, 2021 মডেল। এইখনৰ দাম ৰাখিছো আমি 1,10,000। মেটিঅৰ হয় এইখন। এইখন 2021 গাড়ী। এইখনৰ প্ৰাইচ ৰাখিছো আমি 1,35,000। নেক্সট এখন BS4 আপোনাৰ ক্লাছিক হয়, 2019। এইখনৰ প্ৰাইচ ৰাখিছো 1,15,000। এখন হান্টাৰ হয়, হান্টাৰ 350 2022 হয়।
এখনৰ প্ৰাইস ৰাখিছো আমি 1,35,000 এখন আহিব আপোনাৰ 2020 মডেল 350X হয় এখনৰ প্ৰাইস ৰাখিছো 1,15,000 নেক্সট এখন আহিব 350 ক্লাসিক 2020 লাষ্ট হয় এখন আহিব আপোনাৰ 1,25,000 এখনো ক্লাসিক 2019 হয় BS4 মডেল এখনৰ প্ৰাইস ৰাখিছো 1,05,000 নেক্সট ৰাখিছো এখনো আপোনাৰ 1,20,000 ৰ 2020 হয় 1,20,000 আহিব গাড়ী ল'ব আহিলে কেনেকুৱা পাইছে ধুনীয়া গাড়ী কলিজন ধুনীয়া গাড়ী ধুনীয়া মানুহ ধুনীয়া ওকে মানুহ বোলে ধুনীয়া আৰু ৰিফাইনেন্স হৈ গৈছে ন আপোনাৰ ৰিফাইনেন্সৰ কাৰণে মানে প্ৰবলেম নাই আৰু নাই ওকে থ্যাংক ইউ আপুনি কাম কৰক নেক্সট এখন 2021 ৰ সুপাৰ স্প্লেন্ডাৰ 47,000 ত দি আছো লৈ লওক 2023 NS 200 লাষ্ট প্ৰাইস আহিব 90,000 এইখন এখন আপোনাৰ 2019 ৰ BS4 150 পালসাৰ হয় তোমাৰ যদি ভিডিও চাই আহে 47,000 ত দি দিম এখন 2021 ৰ পালসাৰ হয় 150 এখনৰ দাম আহিব 67,000 2019 ৰ হয় এখনৰ প্ৰাইস ৰাখি মাত্ৰ আপুনি 44,000 ত দি দিম নেক্সট এখন 150 পালসাৰ হয় 2020 ৰ লাষ্টৰ হয় 65 এখন গ্ল্যামাৰ হয় BS6 ৰ হয় 2020 ৰ লাষ্টৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো 52,000 এখনৰ BS6 ৰ হয় এখনৰ প্ৰাইস আছে 54,000 এখনৰ আপোনাৰ গ্ল্যামাৰ হয় 54,000 ত আহি যাব এখনো আপোনাৰ আহিব 54,000 ৰিফাইনেন্স হৈ যাব 15,000 টকা ডাউন পেমেন্ট দিয়ক লৈ যাম লাষ্ট এখনো আহিব আপোনাৰ 55,000 আৰু ভিতৰত গাড়ী আছে এখন এক্টিভা আপোনাৰ 125 হয় 2020 ৰ মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ 47,000 BS4 গাড়ী হয় 2019 ৰ লাষ্টৰ মডেল হয় এখন গাড়ী অনলি 32,000 ত দি আছে এখন 2020 ৰ হয় ডুয়েট হয় এখন গাড়ী কমতে আপোনাৰ 27,000 ত দি আছে এখন আহিব আপোনাৰ 40,000 এখন আহিব আপোনাৰ 55,000 এখন আহিব আপোনাৰ 35,000 এখন আহিব আপোনাৰ 35,000 2022 ৰ মডেল হয় ইয়াৰ প্ৰাইস ৰাখিছো 50,000 BS4 বহুত ডিমান্ডেবল বাইক হয় গ্ল্যামাৰ হয় এখন 2019 ৰ মডেল হয় 47 ত দি দিম নেক্সট এন্ট্ৰক আছে এখন আপোনাৰ 2019 ৰ হয় 37 ত লৈ যাব পাৰিব এখন সুপাৰ স্প্লেন্ডাৰ 2020 ৰ হয় বহুত ভাল কন্ডিশনত আছে গাড়ী ৰানিং মাত্ৰ 11,000 আছে এখন গাড়ী প্ৰাইস ৰাখিছো 52,000 এখন হয় এখন এপ্ৰিলা হয় 2020 ৰ গাড়ী হয় 47 এখনো এন্ট্ৰক হয় 2020 ৰ লাষ্টৰ হয় 48,000 ত দি দিম গাড়িয়া 125 হয় 2022 ৰ গাড়ী 50,000 ত উলাই দিম এখন আহিব আপোনাৰ 2020 হয় এখনৰ প্ৰাইস ৰাখিছো আমি 35,000 নেক্সট লাষ্ট এখন আহিব 2020 গ্ল্যামাৰ এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 53,000 ওলাই দিম তোমাৰ ভিডিও চাই আহিলে আমি যিমান পাৰো কমত ওলাই দিম আৰু আছে গুদামত গাড়ী আছে বহুত গাড়ী আছে আৰু লাষ্ট ডিসপ্লে কাৰণে এখানে গাড়ী ৰাখা হৈছে আৰু গাড়ীৰ যদি ইঞ্জিন প্ৰবলেম পায় এক বছৰৰ ভিতৰত আমাৰ তাত লৈ আহিব আমি ফ্ৰী কৰাই দিম 1 টকা খৰচা কৰিব নালাগে আপোনাক 1 ইয়াৰ ইঞ্জিন গ্যাৰান্টি পাৰ বুলেট ভাল বুলেটৰ যিমান গাড়ী আছে 1 বছৰ ইঞ্জিন গ্যাৰান্টি আছে তো বন্ধুসকল আমি যিমানখিনি পাৰো সিমানখিনি দেখালো বাইক আৰু স্কুটি আৰু ইয়াতে নহয় দাদাই কৈছে গুদামতো আছে বুলি আছে বহুত গাড়ী ষ্টকত আছে আমাৰ ওকে আৰু আপোনাৰ ডিলাৰটো আকৌ একবাৰ এড্ৰেছটো মই সুধিব বিচাৰিছো আমাৰ এড্ৰেছটো হ'ল চিপাজাৰ বৰ্ডেলগুৰি হয় ব্ৰাদাৰ্স টু হিলাৰ আপোনাৰ মঙ্গলদৈ দিগৰ পৰা আহোঁতে লেফট সাইডে পাব নিয়াৰেষ্ট আসাম গ্ৰামীণ বিকাশ বেংক আছে আকৌ আপোনালোক যদি গুৱাহাটী সাইডৰ পৰা আহে বাইহাটা চাৰিআলি পাৰ হৈ দুমিনিচুকি পাৰ হৈ বৰ্ডেলগুৰি চিপাজাৰ পাৰ হৈ বৰ্ডেলগুৰি আপুনি হেতু সাইডৰ পৰা আহিলে ৰাইট সাইডে ডিলাৰটো পাব ওকে তো আপোনালোক গমে পালে একদম নিয়াৰেষ্ট আপোনালোকে আসাম গ্ৰামীণ বিকাশ বেংক আৰু ব্ৰাদাৰ্স টু হিলাৰ বৰ্ডেলগুৰি এই তিনটা বস্তু মনত ৰাখক আৰু ডাইৰেক্ট ইয়াতে আহি পাব আপোনালোকে আৰু মোৰ ভিডিও চাই অহা বিলাকক 3,000 টকাকৈ ডিসকাউন্ট দিম বুলি কৈছে আৰু আপোনালোকে আহিলে ভিডিওটো দেখাই দিব কোনটো ভিডিও চাইছে তেতিয়া হলে বেছি কনফার্ম আগতে তোমাৰ ভিডিও চাই আগৰ ভিডিওটোত বহুত গাড়ী বিক্ৰী কৰিছো আমি এজন আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা কাস্টমাৰ এজন আহিছিলে 390 ভিডিওটো যেটো আছিল ডিউকৰ হেতু তোমাৰ ভিডিও চাই আহি বিক্ৰী কৰিছে ওকে তো গমে পালে চাগে তো আপোনালোকৰ আহিব আৰু বিশেষকৈ জানুৱাৰী মাহত আহক তেতিয়া হলে আপোনালোকৰ কিবা এটা বেনিফিট হ'ব আৰু তো আজিলৈ ভিডিওটো এইখিনি আছিল বাই